तो इस बार फाइन लेग के दिशा पर जहां पर स्ट्रांग है और सीधा बाउंड्री रोप पर दो, इसका मतलब पूरे के पूरे 6 के 6 रन देके जाएंगे शाहिद को। সদায় আমি শুৱৰি আছোঁ, তেওঁৰ কাৰণেও আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আমি অকালতে তেওঁক হেৰুৱাই মৰ্মাহত হৈছোঁ। আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড সূৰ্যকণ্ঠ। जरूरत है, अपनी टीम के लिए अच्छी बल्लेबाज आई है, लेकिन फिर भी वहां से चाहेंगे कि सभी শ্ৰদ্ধা ও সেৱা নিবেদন কৰিছোঁ। আপোনালোকক এইখিনিতে মই চমুকৈ খুব সময়ৰ নাটনি দুটা মৌন প্ৰাৰ্থনা আমি নিশ্চয় এইখিনি কথাও আপোনালোকৰ আগত ব্যক্ত কৰিম। ট্ৰফি প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাখনি এই খেলখনি অনুষ্ঠিত কৰা হৈছে আৰু স্বৰ্গীয় আব্দুল মতিন দেৱ তেওঁ 1995 চনতে মৃত্যুবৰণ কৰিছে। তেখেত এজন খুব সমাজপ্ৰিয় ব্যক্তি আছিল আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল তেওঁ খেল খুব ভাল পাইছিল। খেলৰ শুনিবৰ কাৰণে আমাৰ তেনেকুৱা ব্যৱস্থা নাছিল, ৰেডিঅ'ৰ যোগেদিয়ে খুব বেছিকৈ প্ৰচাৰবিলাক শুনা হৈছিল। খেলি খুব ভাল পাইছিল আৰু আমাৰ সকলোকে য'তে পাই খেলৰ বিষয়ে চৰ্চা কৰিছিল আৰু সমাজৰ হকে তেখেতৰ যথেষ্ট অৱদান আছে। সামাজিকভাৱে এজন